हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी चैनल। तो फाइनली आज तुम्हारे इंग्राजी प्रश्न काकथन आहि पाले। तो तुम्हारे एग्जाम केनेकुवा हल तुम्हारे कमेन्टत जनाई दिबा। ठीक है, मैं तुम्हारे आज एमसीक्यू क्वेश्चन केटा आलोचना कराई दिम। तो तुम्हारे जो एतियालके मोर चेनेलটো सब्सक्राइब কৰা নাই तुम्हारे सब्सक्राइब करिबा और भिडिओটো लाइक कर दिबा। ठीक है, तो आहक आमी प्रथमे चेनेलটো सब्सक्राइब करिम। तुम्हारे बी टाइप क्वेश्चन तुम्हारे चाइ लो आइटो और तुम्हारे सब्जेक्ट कोड इयाते दिसे C1। ठीक है, तो आहक आमी भिडिओটো स्टार्ट करो। हा प्रथम क्वेश्चन की दिसे आमाक choose the correct option for the following question 1 to 45। ठीक है, with reference to the poem animals read the following statements and choose the correct answer। তোমালোকে A2 R2 পড়িবা। ঠিক আছে, তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার B2। এটো তোমালোকৰ শুদ্ধ উত্তৰ অপশন নাম্বার B। কোশ্চেন নাম্বার 2 দিছে oh please don't be angry with me my fine madam he said here have a seat right up there informed everybody moved aside please make way for madam what can you tell about the tone of the conductor from the next। তোমালোকৰ ইয়াতে চাৰিটা অপশন দিছে। অপশন নাম্বার A দিছে he is, অপশন নাম্বার A দিছে he was being humorous, অপশন নাম্বার B দিছে he was being sarcastic আৰু অপশন নাম্বার C ডি তোমালোকে পঢ়িবা। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার A2। এটো তোমালোকৰ শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার 3 দিছে আমাক ইন লং ওয়াক টু ফ্রিডম নেলসন ম্যান্ডেলা shares how his ideas regarding freedom formulated over the years place them in the correct sequence as they appear in the text। তোমালোকে সেন্টেন্স কেটা পঢ়িবা। তোমালোকৰ ইয়াতে শুদ্ধ অপশন কোনটো মই তোমালোকক কৈছো। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার A2। ঠিক আছে, স্টেট এন্ড উইকনেস এটো তোমালোকৰ শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার আমাক 5 দিছে। ইয়াৰ পিছত কোশ্চেন নাম্বার 5 তোমালোকে চোৱা। তোমালোকে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, মই তোমালোকক অনুগ্ৰহ কৰি কৈছো তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা। কি কৈছে কোশ্চেন নাম্বার 5 দ্য টাইগাৰ ওয়াজ ভেলভেট লাইক ডেশ এ ডেসক্রাইবড ইন দ্য পোয়েম এ টাইগার ইন দ্য জু স্কিন দি আছে, হেয়ার দি আছে, পেজ দি আছে, নোজ দি আছে। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপশন নাম্বার ডি নোজ হ'ব। কোশ্চেন নাম্বার তোমালোকৰ 6 দিছে আই along with my friends Sunil and Geeta went to a book fair looking for a good grammar book while most of the books were very expensive one of them this দিছে not only reasonable priced। তোমালোকে বাকিবোৰ পঢ়িবা। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে কোনটো মই তোমালোকক কৈ দিছো। তোমালোকৰ ইয়াতে চাৰিটা অপশন আছে was was where was was where। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশন নাম্বার A2 was was। অপশন নাম্বার A হৈছে শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার আমাক 7 দিছে add the right suffix from the options to correct the error in the underlined word in the given sentence। তোমালোকে সেন্টেন্সটো পঢ়িবা। হাত দি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার কি দিছে অপশন নাম্বার C2 ly হার্ডলি। ঠিক আছে, এটো তোমালোকৰ শুদ্ধ উত্তৰ ly। ঠিক আছে, কোশ্চেন নাম্বার আমাক 8 দিছে। কোশ্চেন নাম্বার 8 দিছে মেক্সিকো ইজ মালাবার squirrels languid and cylinder lorry skip a watchful eye from the tree canopy identify the correct etonym for the underlined word in the sentence taken from crook। তো তোমালোকৰ ইয়াতে চাৰিটা অপশন দিছে। অপশন নাম্বার কোনটো শুদ্ধ হ'ব তোমালোকৰ ইয়াতে অপশন হ'ব অপশন নাম্বার C2। ঠিক আছে, ইয়াতে তোমালোকৰ অপশন নাম্বার C2 শুদ্ধ হ'ব। কোশ্চেন নাম্বার আমাক ইয়াৰ পিছত 9 দিছে। কোশ্চেন নাম্বার 9 তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিবা দে। মই তোমালোকক অনুগ্ৰহ কৰি কৈছো। আমাক কোশ্চেন নাম্বার 9 দিছে উইথ ৰেফাৰেন্স টু দ্য চেপ্টাৰ ক্ৰুক বাই লোকেশ আবৰল চুজ দ্য কারেক্ট এনসার ফ্রম দ্য ফলোইং অপশনস। তোমালোকে অপশন কেইটা পঢ়িবা। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব কোশ্চেন নাম্বার 9 এর শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন নাম্বার D2। কোশ্চেন নাম্বার 10 দিছে আমাক চুজ দ্য রিজন that justifies the statement about Valley's character from Madam Rides the Bus by ভালিকানান। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব কোনটো ইয়াতে দিছে আৰু বাই ভালিকানান ভালি ওয়াজ এন ইন্ডিপেন্ডেন্ট এন্ড কারেজিয়াস গার্ল। তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব কোশ্চেন নাম্বার 10 এর শুদ্ধ উত্তৰ হ'ব অপশন নাম্বার D2। এটো তোমালোকৰ শুদ্ধ উত্তৰ। কোশ্চেন নাম্বার 11 দিছে রিড দ্য গিভেন এক্সেপ্ট from the tea from Assam by অৰূপ কুমাৰ দত্ত। তোমালোকে এটো পঢ়িবা। ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব কোনটো মই তোমালোকক কৈ দিছো অপশন নাম্বার B হৈছে শুদ্ধ উত্তৰ উইক। ঠিক আছে, কোশ্চেন নাম্বার আমাক 12 দিছে
from your understanding of the poem A Tiger in the Zoo by Leslie Norris. Choose the correct answer from the following options. তোমালোকে অপশন কেইটা পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব মই তোমালোকক কৈ দিছো কোৱেশ্চন নম্বৰ 12 ৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ B2 অপশন নম্বৰ C2 সরি তোমালোকৰ অপশন নম্বৰ C হৈছে শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ আমাক 13 দিছে In the poem The Tale of Custard the Dragon. In the poem The Tale of Custard the Dragon, the colors of the kitten, mouse and dog are clearly mentioned. Find the right colors from the following options. তোমালোকৰ কালাৰ বৰ কি কি আছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ কোনটো শুদ্ধ হ'ব মই কৈ দিছো 13 নম্বৰ কোৱেশ্চনৰ উত্তৰ হৈছে ডি নম্বৰটো ঠিক আছে ink the black kitten blink the gray mouse master the yellow dog এটা তোমালোকৰ কিতাপতে দি আছে কোৱেশ্চন নম্বৰ 14 দিছে ডাইৰেক্ট স্পিচ অফ she asked me if I read novels is কোনটো শুদ্ধ উত্তৰ হ'ব তো তোমালোকৰ ইয়াত ডাইৰেক্ট স্পিচ কৈছে ডাইৰেক্টলি পৰিৱৰ্তন কৰিব কৈছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ A2 ঠিক আছে কোৱেশ্চন নম্বৰ 15 দিছে আমাক she is proud of her beauty choose the correct sentence that replace the underlined part in the correct form তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ A2 কোৱেশ্চন নম্বৰ আমাক 16 দিছে you shall obey my orders the underlined model is used to imply ঠিক আছে ইয়াত তোমালোকৰ আন্ডাৰলাইন কৰিছে shall তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ D2 কমান্ড ঠিক আছে কোৱেশ্চন নম্বৰ 17 দিছে I visited the bird place days দিছে the sentence can be replaced by তো তোমালোকৰ ইয়াতে কোনটো শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ আমাৰ ইয়াতে শুদ্ধ হ'ব অপশন নম্বৰ B2 I visited the place where he was born ঠিক আছে তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 18 দিছে he behaved as if he were a madman identify the type of adverb clause represented by the underlined part তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ C2 কোৱেশ্চন নম্বৰ 19 দিছে fill in the blank with the right determiner from the options given they have spent this money for their son's wedding তো ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ B2 enough ঠিক আছে কোৱেশ্চন নম্বৰ 20 দিছে read the following statement and choose the correct option given below in the নং 20 to 21 তোমালোকৰ এই স্টেটমেন্টৰ পৰা কোৱেশ্চন নম্বৰ 20 আৰু কোৱেশ্চন নম্বৰ 21 ৰ উত্তৰ ইয়াতে আছে তো কোৱেশ্চন নম্বৰ 20 তোমালোকে স্টেটমেন্টৰ পঢ়িবা এটো পঢ়িবা কোৱেশ্চন নম্বৰ 20 কি কৈছে ইয়াতে স্টেটমেন্ট 1 দিছে জিফ্ৰিন took a train to go to the village of Iping ঠিক আছে তোমালোকে স্টেটমেন্ট দুটা পঢ়িবা ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ আমাৰ B2 হ'ব শুদ্ধ উত্তৰ এটো কোৱেশ্চন নম্বৰ আমাক 22 দিছে bills seemed to dash Lutkins talent for dishonesty ঠিক আছে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ D2 এডমিট তাৰ পিছত তোমালোকে এইটো নহয় এইটো কৰিবা মই তোমালোকক এইটো কৰি দিছো কোৱেশ্চন নম্বৰ আমাক 23 দিছে কোৱেশ্চন নম্বৰ 23 দিছে আমাক জিফ্ৰিন the scientist was always dash now he become furious ঠিক আছে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ A2 পেশেন্ট কোৱেশ্চন নম্বৰ আমাক তোমালোকক অৰ দি আৰু দিছে তোমালোকে তলটো কৰিব পাৰা ইয়াৰ পিছত আমাক কোৱেশ্চন নম্বৰ দিছে 24 কোৱেশ্চন পঢ়াৰ আগতে আমাক এটা স্টেটমেন্ট দিছে যে কোৱেশ্চন নংস 24 to 27 are based on comprehension তাৰ মানে তোমালোকৰ 24 ৰ পৰা 27 7 ত যিবোৰ কোৱেশ্চন আছে তাৰ আনসাৰ ইয়াৰ মাজতে আছে বা ইখিনি পঢ়িলে তোমালোকে তাৰ আনসাৰ পাব পাৰিবা তো 24 নম্বৰ কোৱেশ্চন কি কৈছে এ গুড ৰুম শুড বি হেভ ডেজ দি আছে তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ আমাৰ C2 অপশন নম্বৰ C কোৱেশ্চন নম্বৰ 5 দিছে এট নাইট উই শুড ডেজ দিছে তোমালোকৰ চাৰিটা অপশন দিছে ইয়াৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ C2 have fresh air for breathing question number 26 দিছে for fresh air inside the room we should dash দিছে তো তোমালোকে ইয়াতে সাইড অপশন দিছে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন নম্বৰ B2 question number 27 দিছে read the following statement and choose the correct option তোমালোকে স্টেটমেন্টটো পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব মই তোমালোকক কৈ দিছো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপশন নম্বৰ D2 both the state are false সকলোবোৰ যি স্টেটমেন্ট আছে সকলোবোৰ তোমালোকৰ মিছা হ'ব ইয়াতে question number 28 দিছে Osable was a dash pillow তোমালোকৰ ইয়াতে চাৰিটা অপশন দিছে সকলোৱে জানে এটো অপশন নম্বৰ তোমালোকৰ ইয়াতে
বি শুদ্ধ উত্তৰ হ'ব ফেট এণ্ড শ্লপি ঠিক আছে এইটো অৰ দি তোমালোকক দিছে তোমালোকে এইটো পঢ়ি ল'বা কুৱেশ্যন নম্বৰ 29 দিছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড চিলিণ্ডাৰ চিলিণ্ডাৰৰ মিনিং কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 স্লিম তাৰপিছত যি তোমালোকক অৰ দি কুৱেশ্যন দিছে এইবাৰ তোমালোকে পঢ়িবা ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 30 দিছে তোমালোকে কুৱেশ্যনটো পঢ়িবা তোমালোকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ C2 ভেলি কুৱেশ্যন নম্বৰ ইয়াৰ পিছত আমাক 31 দিছে what emotions dominated Amanda's thought out the poem Amanda তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ B2 এইটো তোমালোকৰ শুদ্ধ উত্তৰ ডিজিআৰ ফৰ স্কেপ ঠিক আছে কুৱেশ্যন নম্বৰ আমাক 32 দিছে based on the details given about Lenso's house in a letter to God it can be best described তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ D2 solitary ঠিক আছে কুৱেশ্যন নম্বৰ 33 দিছে আমাক the structure they created form the basis of one of the her set তোমালোকে কোৱেশ্যনটো পঢ়ি ল'বা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ পাবা মই এইটো জাস্ট কৈ দিছো উত্তৰখিনি তোমালোকৰ ভিডিঅ'টো লং হৈ গৈ আছে সেইকাৰণে তোমালোকক মই উত্তৰটো কৈ দিছো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ A2 ঠিক আছে ৰেচিয়াল ডমিনেশ্যন এগেইনষ্ট দ্য ব্ল্যাক স্কিন পিপল ঠিক আছে এইটো তোমালোকৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 35 দিছে ইয়াৰ পিছত 34 দিছে সৰি কুৱেশ্যন নম্বৰ 34 in the chapter crook the author's attitude towards the place and its people is তোমালোকক এটা সাইড অপশন দিছে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশন নাম্বাৰ B2 হ'ব আমাৰ শুদ্ধ উত্তৰ পজিটিভ এণ্ড এপ্ৰিচিয়েটিভ ঠিক আছে কুৱেশ্যন নম্বৰ 35 দিছে তোমালোকে কুৱেশ্যনটো পঢ়া তোমালোকৰ এটা শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 35 অপশন নাম্বাৰ B2 কুৱেশ্যন নম্বৰ 36 দিছে আইডেন্টিফাই দ্য question for which the following sentence is answer mother enacted the gardener's wife to work for us in the village তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ পাবা question number 36 ৰ option number C2 option number C question number আমাৰ 37 দিছে which of the following set of qualities does the poet attribute to animals তোমালোকক এটা চাৰিটা অপচন দিছে তাৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰ option number A2 শুদ্ধ উত্তৰ question number 38 দিছে there is a pattern in the shape of V তো তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ question number 38 দিছে শুদ্ধ উত্তৰ হ'ব option number B2 এইটো সকলে হয়তো ভাবিছে ভি কৈছে ভিক্টৰি কিন্তু ভিক্টৰি নহব এইটো হ'ব question number আমাক 39 দিছে choose the correct words in the order to complete the letter written by Lenso if he had received 100 pesos from God dear God তোমালোকে এখিনি পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব question number 39 ৰ শুদ্ধ উত্তৰ হ'ব option number D2 question number আমাক 40 দিছে do you know that over 80 crore crops of tea are drunk every day throughout the world Rasbi said Rasbi কি কৈছে তোমালোকৰ এই কোৱেশ্চনটো তোমালোকে পঢ়িবা তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব মই জাস্ট এইখিনি কৈ দিছো অপচন নম্বৰ C হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 41 দিছে stop that soloing and seed of street identify the literary device used in this line from Amanda তো তোমালোকৰ এটা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ D2 alliteration question number 42 দিছে choose the correct set of prepositions from the option to fill in the following pages তোমালোকে এখানে পঢ়িবা ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B2 question number 43 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 43 C question number 44 দিছে তোমালোকে কোৱেশ্চনটো পঢ়িবা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ A2 question number 45 দিছে তোমালোকে এটো পঢ়িবা ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ B2 তো ঠিক আছে ভিডিও আমাৰ আজি এইখিনিয়ে তোমালোকক যদি বাকি কোৱেশ্চনবোৰ উত্তৰ লাগে তোমালোকে কমেন্টত জনাবা মই তোমালোকক উত্তৰ কৰিবলৈ এটা ভিডিও লৈ আহিম